বুটৰ দাইল ৰেচিপি বহু ধৰণেৰে বনায়। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা বেলেগ ধৰণেৰে বনোৱা বুটৰ দাইল ৰেচিপি। এই ৰেচিপিটো পুৰি বা ৰুটিৰ লগত খাবলৈ খুবেই ভাল লাগিব। আপোনালোকে ভাতৰ সৈতেও পৰিৱেশন কৰিব পাৰিব। হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ জি নেচাৰেল ব্লগলৈ। যদি ৰেচিপিটো চাই ভাল পায় তেতিয়াহ'লে ভিডিঅ'টোৰ তলত এটা লাইক কৰিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহকচোন চাওঁ এই ৰেচিপিটো। প্ৰথমতে মই এটা বাতি লৈ লৈছোঁ। ইয়াতে মই একাপ বুটৰ দাইল লৈ লৈছোঁ। দাইলখিনি মই ভালদৰে ধুই 2 ঘণ্টা সময় এনেদৰে তিয়াই ৰাখিছিলোঁ। এতিয়া এটা প্ৰেছাৰ কুকাৰ লৈ লৈছোঁ। ইয়াতে মই দাইলকেইটা দি যিটো কাপেৰে মই দাইল লৈছিলোঁ সেই কাপটোৰে মই 3 কাপ পানী লৈ লৈছোঁ। ইয়াতে মই এতিয়া আধা চামুচ নিমখ, আধা চামুচ হালধি গুড়ি, 2টা কেঁচা জলকীয়া আৰু এটা মিডিয়াম চাইজৰ পিঁয়াজ কাটি ইয়াতে দি লৈছোঁ। এতিয়া এইটো মই হাই ফ্লেমত 2টা চিটি যাবলৈ দিম। এইপিনে মই এটা মিক্সাৰ গ্ৰাইণ্ডাৰৰ বাতি লৈ লৈছোঁ। ইয়াতে মই 2টা কেঁচা জলকীয়া আৰু আদা নহৰুখিনি পিচি ল'ম। এতিয়া এটা মই কেৰাহী লৈ লৈছোঁ। ইয়াতে অকণমান মিঠাতেল লৈ লৈছোঁ। কাটি ৰখা নাৰিকলখিনি ইয়াতে এতিয়া মই ভাজি ল'ম। নাৰিকলখিনিৰ কালাৰ চেঞ্জ হোৱাৰ লগে লগে মই ইয়াতে কাজু আৰু কিচমিচখিনিও ভাজি ল'ম। কাজু আৰু কিচমিচখিনি ভজা হৈ গ'ল। এতিয়া মই এইখিনি এখন প্লেটত উঠাই ল'ম। এইফালে কুকাৰটো ঠাণ্ডা হোৱাত এয়া দাইল সিজি গৈছে, মই চাই ল'লোঁ। এটা বাতি লৈ লৈছোঁ। ইয়াতে মই 1 চামুচ জলকীয়া গুড়ি, 1 চামুচ জিৰা গুড়ি, 1 চামুচ ধনিয়া গুড়ি আৰু 1 চামুচ মই গৰম মছলা লৈ লৈছোঁ। আৰু অকণমান ইয়াতে পানী লৈ মই এটা ঘোল প্ৰস্তুত কৰিম। আগতে মই হালধিৰ গুড়ি আধা চামুচ দিয়াৰ কাৰণে ইয়াতে মই আৰু অকণমান লৈ লৈছোঁ। এইখিনি ঘোল এটা প্ৰস্তুত কৰি মই ছাইড কৰি থ'ম। চেম কেৰাহীত মই মিঠাতেল অলপ দি ইয়াতে আধা চামুচ গোটা জিৰা দি লৈছোঁ, 2টা শুকান জলকীয়া, এখিলা তেজপাত, 2টা ইলাচি, 3টা লং, 2 ডালচেনি দি লৈছোঁ। এইখিনি অলপ ভাজি লৈ ইয়াতে আদা নহৰু পেষ্টটো মই দি ল'লোঁ। এইখিনি অকণমান সময় ভাজি ল'লোঁ। ইয়াতে মই গুলি ৰখা মছলাৰ ঘোলখিনিও দি ল'লোঁ। ইয়াতে মই হিং অকণমান দি ল'লোঁ। মছলাখিনি মই আধা মিনিট সময় এনেদৰে ভাজি ল'ম। মছলা ভজা হৈ গ'ল। এতিয়া দাইলখিনি মই ইয়াতে যোগ কৰি দিলোঁ। মই আৰু অকণমান পানী ইয়াতে যোগ কৰি ল'লোঁ। আধা চামুচ চেনি, অকণমান নিমখ আৰু ইয়াতে দি ল'লোঁ। এতিয়া ভাজি ৰখা কাজু কিচমিচ আৰু নাৰিকলখিনিও দি ল'লোঁ। এইখিনি মই 1 মিনিট সময় উতলিবলৈ দিম। 1 মিনিট হৈ গ'ল। এতিয়া ইয়াতে মই 1 চামুচ ঘি দি লৈছোঁ
আৰু কাটি ৰখা মান ধনিয়াখিনিও মই দি ল'লোঁ। এয়া হৈ গ'ল। এইখিনি এটা বাতিত মই উলিয়াই লৈছোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকেও এবাৰ বনাই চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।